সকলৰ উপস্থিতিয়ে আলহামদুলিল্লাহ আল্লাহ পাকৰ লাখো লাখো শুকর আৰু গুজাৰ এইটোৱে যে সকলৰ উপস্থিতিয়ে আমি আমাৰ নিদুল এডভোকেট বুধবাৰে কংগ্ৰেছৰ নেতৃত্বত ৰাজভৱন চলো নামৰ এক প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হৈছিল আৰু এই প্ৰতিবাদী কাৰ্যসূচীত পুলিচৰ কন্দুৱা গেছত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ মৃত্যু হৈছিল সোণতলীৰ কিসমত কাটমি গাঁৱৰ মৃদুল ইছলাম নামৰ এগৰাকী অধিবক্তা। বৃহস্পতিবাৰে পুৱাৰ ভাগত তেওঁৰ জানাজা সম্পন্ন হয় আৰু এই জানাজাত উপস্থিত আছিল প্ৰদেশ কংগ্ৰেছৰ বহু কেইগৰাকী হাই প্ৰফাইল নেতা। সেই নেতাসমূহৰ ভিতৰত আছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰদেশ কংগ্ৰেছৰ প্ৰশাসনিক সাধাৰণ সম্পাদক ৰামান্না বৰুৱা, প্ৰদেশ কংগ্ৰেছ সমিতিৰ সম্পাদিকা ৰোজলিনা তিৰ্কী, ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ, বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাস, সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন চিকদাৰ, নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক মনোজ চৌহান, পূব গোৱালপাৰা সমষ্টিৰ বিধায়ক AK ৰছিদ আলম, ৰূপহী সমষ্টিৰ বিধায়ক নুৰুল হুদাকে আদি কৰি বহু কেইগৰাকী হাই প্ৰফাইল নেতা। কংগ্ৰেছে শ্বহীদ ঘোষণা কৰা মৃদুল ইছলামে এই সংসাৰত পত্নীসহ দুগৰাকী কন্যা সন্তান আৰু বহু আত্মীয়ক এৰি থৈ যায়। सपना पूरा कर नहीं पाती हूँ, सपना पूरा कर नहीं पाती हूँ। सपना देखा था कितना सपना प्रोग्राम के 21 तारीख में 7 स्त्री करा था, जूता थोक के ऊपर ভিজুৱেল আছে ৰ'ব না জানা যাই আছে এনে আছে যদি কোনো খারাপ হয়েছে কোনো কেস দিলে আঘাত লাগেছে আমি বড় ভাই হিসেবে আমি সবার কাছে মাপ চাইছি। আমাদের ঘোষণা করার সময় ইতিমধ্যে 10টা বেজে গেছে।